নমস্কাৰ, মই ক্ষঞ্জিত গগৈ। মই অৰ্কিড বিষয়ৰ কিছু গৱেষণাৰ লগত মই জড়িত হৈ আছো। মই আজি নেশ্যনেল ছায়েন্স মিউজিয়ামৰ যিটো অৰ্কিড সংৰক্ষণ কেন্দ্ৰ আছে তাত মই উপস্থিত আছো। আৰু এই সংৰক্ষণ কেন্দ্ৰটো স্থাপন হোৱাৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা মই ইয়াৰ লগত জড়িত হৈ আছো। আৰু ইয়াত প্ৰায় 100ৰ পৰা 150 মান ৱাইল্ড অৰ্কিড ইয়াত সংৰক্ষিত অৱস্থাত ৰখা হৈছে। আৰু তাৰ উপৰিও কিছু হাইব্ৰিড অৰ্কিড স্পেচিছ ইয়াত সংৰক্ষণ কৰা হৈছে। মোৰ বোধেৰে এইটো গুৱাহাটীত এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰথমবাৰ এনেকুৱা এটা প্ৰকল্প স্থাপন হৈছে। আৰু মই ভাবো যে গুৱাহাটীবাসী ৰাইজৰ কাৰণে বা অকল গুৱাহাটীবাসী বুলি নহয়, সমগ্ৰ অসমৰ কাৰণে এইটো এটা ধুনীয়া অনুষ্ঠান গঢ় লৈ উঠিছে। ইয়াত বিভিন্ন ধৰণৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলে এইটো পৰিদৰ্শন কৰিব পাৰে আৰু বিভিন্ন অৰ্কিডৰ ওপৰত যিখিনি জ্ঞান তেওঁলোকে অৰ্জন কৰিব পাৰে আৰু বিভিন্ন গৱেষণা বিষয়ৰ লগত জড়িত সকলেও ইয়াত আহি চাব পাৰে। আৰু ইয়াৰ মূল কথাটো হৈছে যে এই সংগ্ৰহালয়ৰ যোগেদি অকল অৰ্কিড মানুহে চাব পাৰিব বা অৰ্কিডৰ বিষয়ে জনপ্ৰিয়তা অৰ্জন কৰিব তেনেকুৱা নহয়। এই সংগ্ৰহালয়টোৱে অৰ্কিড সংৰক্ষণৰ লগতো বিশেষভাৱে অৰিহণা যোগাব। মই জনাত কাজিৰঙাত অৰ্কিড কনজাৰভেশ্যনৰ লগত জড়িত দুটামান অনুষ্ঠান থকাৰ বাহিৰে গুৱাহাটীত এইটো একমাত্ৰ অনুষ্ঠান, যাৰ জৰিয়তে আমি অৰ্কিড সংৰক্ষণ আৰু অৰ্কিড অধ্যয়নৰ কাৰণে এটা খোজ আমি আগবাঢ়ি গৈছো। কিন্তু এনেকুৱা ধৰণৰ অনুষ্ঠান অসমৰ চুকে কোণে আচলতে গঢ় লৈ উঠিব লাগে, কাৰণ সকলো অৰ্কিডে বৰ্তমান বিপদাপন্ন অৱস্থাত আছে। কিছুমান অৰ্কিড ইতিমধ্যে আমাৰ অসমৰ পৰা বা উত্তৰ পূৰ্বাঞ্চলৰ বহু ঠাইৰ পৰা নাইকিয়া হৈছে। আৰু অৰ্কিড সংৰক্ষণৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ অনুষ্ঠানে বিশেষভাৱে অৰিহণা যোগাব আৰু ছাত্ৰ ছাত্ৰীসকলকো অধ্যয়নৰ ক্ষেত্ৰত বহুত সুবিধা কৰি দিব। এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকৰ জৰিয়তে আচলতে আমি অৰ্কিডৰ যিটো ইকনমিক ভেলু, এই ইকনমিক ভেলুটো গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। কাৰণ মই ভাবো মোৰ যোৱা 30 বছৰৰ যিখিনি অভিজ্ঞতা, এই অভিজ্ঞতাৰ জৰিয়তে মই ভাবো যে অকল সংৰক্ষণ কৰিলে নহব, ইয়াৰ ইকনমিক যিটো ভেলু, ইকনমিক যিটো প্ৰয়োজনীয়তা আছে তাৰ বিষয়ে অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয়। আৰু মই ভাবো যে অৰ্কিডৰ জৰিয়তে আচলতে আমি গোটেই অকল অসমৰ নহয়, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ গোটেই ইকনমিক সলনি কৰিব পৰাৰ সম্ভাৱনীয়তা আছে। কাৰণ আমাৰ অৰ্কিডৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ হাইব্ৰিড প্ৰস্তুত কৰিব পাৰো। সেই হাইব্ৰিড বিলাক যিটো হৰ্টিকালচাৰেল ৱৰ্ল্ডত আমি এষ্টাব্লিছ কৰিব পাৰো। আৰু হাইব্ৰিড অৰ্কিডৰ ক্ষেত্ৰত কোনো ধৰণৰ এনেকুৱা বাধ্যবাধকতা নাই যে যি ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট আছে বা আমাৰ যিখিনি সংৰক্ষণৰ ব্যৱস্থা আছে, হাইব্ৰিড অৰ্কিডৰ ক্ষেত্ৰত তেনেকুৱা কোনো বাধ্যবাধকতা নাই। সেই হেতুকে এনেকুৱা অনুষ্ঠানৰ জৰিয়তে আমি সেই অৰ্কিডবিলাক কেনেকৈ কাল্টিভেশ্যন কৰিব লাগে, কেনেকৈ ৰাখিব লাগে, এই বিষয়েও আমি যথেষ্ট জ্ঞান অৰ্জন কৰিব পাৰো। আৰু মই ভাবো যে ছাত্ৰ ছাত্ৰীসকলে আহি এনেকুৱা ধৰণৰ সৰু সৰু প্ৰজেক্ট লৈ এইবিলাকৰ ওপৰত কাম কৰিব পাৰে। আৰু ভৱিষ্যতে আমি এই ক্ষেত্ৰখনত কেনেদৰে আগবাঢ়ি যাম তাৰ ওপৰতো যথেষ্ট কাম কৰিবলগীয়া আছে। মই ভাবো যে ব্যক্তিগত স্কুল যথেষ্ট আছে আমাৰ গোটেই সমগ্ৰ অসম জুৰি, আৰু চৰকাৰী স্কুলবিলাকো যথেষ্ট আছে। তেওঁলোকৰ হয়তো কিছুমান স্কুলত যথেষ্ট সুবিধা আছে, তেওঁলোকে এইবিলাকৰ ওপৰত কাম কৰিব পাৰে। তেওঁলোকে এনেকুৱা সংৰক্ষণ কেন্দ্ৰ বা অকল সংৰক্ষণ কেন্দ্ৰই নহয়, বিভিন্ন হাইব্ৰিড অৰ্কিডৰ কাল্টিভেশ্যন কৰি কেনেকৈ ট্ৰেড কৰিব পাৰে তাৰ ওপৰত তেওঁলোকে অনুষ্ঠান গঢ়ি তুলিব পাৰে। এই ক্ষেত্ৰত গুৱাহাটী যিটো ছায়েন্স মিউজিয়াম আছে তেওঁলোকে নিশ্চয় সহায় সহযোগ কৰিব। ইয়াৰ উপৰিও মই যিহেতু এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছো, আৰু মই যিখিনি পাৰো মই নিশ্চয় সহায় সহযোগ। যিহেতু আমাৰ এই অৰ্কিড বিলাকৰ ভিতৰত এটা প্ৰজাতি আছে যিটো আমাৰ ষ্টেট ফ্লাৱাৰ হয় আৰু আমাৰ সংস্কৃতিৰ লগত জড়িত, যাক আমি কপৌ। এই ক্ষেত্ৰত মই ভাবো যে আমাৰ যিটো শিক্ষা বিভাগ আছে, বিভাগে নিশ্চয় এটা পাঠ্যক্ৰম বা এটা পাঠ অন্তৰ্ভুক্ত কৰিব লাগে, যাতে ল'ৰা ছোৱালীয়ে এই ফক্সটেল অৰ্কিড বা আমাৰ যিটো ষ্টেট ফ্লাৱাৰ আছে তাৰ বিষয়ে কিছু কথা গম পায়, বা এই গোটেই অৰ্কিড সমূহৰ বিষয়ে কিছু কথা গম পায়। আৰু মই অনুভৱ কৰো এই আমাৰ অকল ছাত্ৰ ছাত্ৰীয়ে নহয়, আমাৰ শিক্ষকসকলৰো এই অৰ্কিডৰ ক্ষেত্ৰত কিন্তু জ্ঞান একেবাৰে সীমিত। এনেকুৱা ধৰণৰ পাঠে ল'ৰা ছোৱালীক, যিহেতু আজিকালি ল'ৰা ছোৱালীবিলাক চেল্ফ ডিপেণ্ডেণ্ট হ'ব লাগে, তেনেকুৱা ধৰণৰ আমি কিছুমান নতুন যিটো শিক্ষা ব্যৱস্থা আছে তাত আমি কিছুমান পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিছো। এনেকুৱা অৰ্কিড কাল্টিভেশ্যন বা হৰ্টিকালচাৰৰ লগত জড়িত কিছুমান বিষয় অন্তৰ্ভুক্ত কৰিলে নতুন পাঠ্যক্ৰমত নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলো চেল্ফ ডিপেণ্ডেণ্ট হ'ব বুলি মই বিশ্বাস কৰো। আমাৰ শিক্ষা বিভাগে হওক বা অন্য কোনোবাই হওক, যদি এনেকুৱা ধৰণৰ পাঠ্যক্ৰম প্ৰস্তুত কৰোঁতে মোৰ বিশেষ ধৰণৰ সহায় লাগে, বা অকল মোৰ বুলিয়ে নহয় কোনোবা আৰু বেলেগ ব্যক্তিৰ যদি সহায় সহযোগ লাগে, এই ধৰণৰ পাঠ্যক্ৰম প্ৰস্তুত কৰা মই নিশ্চয় আগবাঢ়ি আহিম আৰু মই যিখিনি পাৰো সহায় সহযোগ আগবঢ়াম। আৰু ইতিমধ্যে 2-এখন কলেজত এনেকুৱা ধৰণৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিছে বাৰু, তাৰ যিখন চিলেবাছ সেইখন মোৰৰে প্ৰস্তুত কৰা হৈছে। আৰু বহল ভিত্তিত কৰিবলৈ হলে নিশ্চয় মই ইয়াত সহায় সহযোগ আগবঢ়াম।